নমস্কাৰ। আজি আমি ক্লাছ 10ৰ মেথছৰ 4 নম্বৰ চেপ্টাৰ 4.4 আলোচনা কৰিম। চাও এক্সাৰসাইজত কি দিয়া আছে। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে যে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰিব লাগে আৰু যদি কিবা বাস্তৱ মূল থাকে তেতিয়াহ'লে এই সমীকৰণটোৰ মূল উলিয়াব লাগে। চাও আমি কুৱেশ্যনটোত কি দিয়া আছে। 2x স্কোয়ার মাইনাস 3x প্লাস 5 ইকুয়াল টু 0। এই যে দ্বিঘাত এটা সমীকৰণ যে দিয়া আছে, আমি প্ৰথমতে ইয়াৰ প্ৰকৃত মূল আছে না আমি চেক কৰিব লাগিব। এটা আমি কেনেকৈ চেক কৰিম? আমি জানো যে ডিসক্রিমিনেন্ট এটা সূত্ৰ আছে, আমি এই সূত্ৰটো এপ্লাই কৰি আমি প্ৰথমতে আমি লিখিম ইয়াত এ মানে আমি কি পাইছিলো যে এক্স স্কোয়াৰৰ সহগ আছিল। আমি যদি এই দ্বিঘাত সমীকৰণটো যদি আমি চাও, ইয়াতে এক্স স্কোয়াৰ সহগ কি হিচাপে দি আছে? 2 হিচাপে দি আছে। তাৰ মানে আমি বুজিব লাগিব যে এৰ মানটো আমি 2 লব লাগিব। তাৰপিছত আমি লিখিম বি মানে কি আছিল? এক্সৰ সহগ। ইয়াতে এক্সৰ সহগ কি দি আছে? -3 দি আছে। তাৰপিছত আমি লিখিম সি মানে কনস্ট্যান্ট বা ধ্ৰুবক পদ আছিল। ইয়াৰ মানটো কি দি আছে? 5 দি আছে। তাৰপিছত আমি যেহেতু প্ৰকৃতি চেক কৰিব লাগে, আমি ইয়াৰ কাৰণে আমি কি কৰিম? ডিসক্রিমিনেন্ট যেটো সূত্ৰ পাইছো আমি বা যেটো বিবেচিকা বুলি আমি জানো, এই সূত্ৰটো আমি এপ্লাই কৰিম। সূত্ৰটো কি আছিল? যে b = b স্কয়ার মাইনাস 4ac। অর্থাৎ আমি এই সূত্ৰটোৰ জৰিয়তে আমি চাম এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে না নাই। আমি প্ৰথমতে b ৰ মানটো কি পাইছো? -3। ওপৰত স্কয়ার দিয়া আছে, আমি স্কয়ার লিখিম। তাৰপিছত -4 ইনটু এর মানটো আমি কি পাইছো? ইয়াতে 2 পাইছো। তাৰপিছত c ৰ মানটো কি পাইছো? আমি ইয়াতে 5 পাইছো। -6 যদি আমি স্কয়ার কৰো, কাৰণ পাওয়াৰটো ইয়াতে যুগ্ম সংখ্যা হিচাপে দি আছে, তাৰ মানে মাইনাসটো প্লাস হৈ যাব। 3 যদি আমি বৰ্গ কৰো আমি কি পাও? 9 পাও। তাৰপিছত -4 ইনটু 2 8 ইনটু 5 আমি যদি কৰো আমি 40 পাম। ইকুয়াল টু এতিয়া 9 ৰ পৰা 40 বাদ দিব লাগে। এতিয়া বাদ দিলে আমি জানো মাইনাসত থাকিব -31। এতিয়া আমি d ৰ মানটো মাইনাসতে পাইছো। আমি তিনিটা শর্ত পাইছিলো প্ৰকৃতি যেতিয়া আমি উলিয়াব লাগে। কি আছিল শর্ত তিনিটা? যদি d > 0 হয়, তাৰ মানে যেটো বিবেচিকা আমি পাম ইয়াৰ মানটো যদি শূন্যতকৈ যদি ডাঙৰ হয়, তেতিয়াহ'লে আমি বুজিব লাগিব এই দ্বিঘাত সমীকৰণটোৰ দুটা বেলেগ বেলেগ বাস্তৱ মূল আছে। আৰু যদি আমি d = যদি 0 যদি পাও, তাৰ মানে বুজিব লাগিব এই দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকিব। আৰু যদি আমি d <= 0 পাও, তাৰ অৰ্থটো হৈছে যে যেটো আমি বিবেচিকাৰ মান পাম এটো 0তকৈ সৰু মানে কি মাইনাসৰ আমি পাম। যদি আমি এনেকুৱা যদি আমি ডিসক্রিমিনেন্টৰ যদি মানটো আমি যদি পাও, তেতিয়াহ'লে আমি বুজিব লাগিব ইয়াৰ কোনো মূল নাই। এতিয়া আমি চাও d ৰ মানটো আমি কি পাইছো? -31 পাইছো, মানে মাইনাসতে পাইছো। তাৰ মানে আমি বুজিব লাগিব এই যেটো দ্বিঘাত সমীকৰণ দি আছে, এই দ্বিঘাত সমীকৰণটোৰ কোনো মূল নাই। যদি আমি মূল উলিয়াবলৈ যদি চেষ্টা কৰো, তেতিয়াহ'লে কাল্পনিক আহিব। তাৰ মানে আমি লিখি দিম এটাকে d <= 0, অর্থাৎ ইয়াৰ কোনো বাস্তৱ মূল নাই। আশা কৰো তোমালোকে কোৱেশ্চনটো মই যে বুজাই দিছো বুজি পাইছা। যদি বুজি পোৱা নাই মোক এটা কমেন্ট কৰি জনাই দিবা, মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিওটো চাই যদি ভাল পোৱা, তেতিয়াহ'লে তোমাৰ লগৰীয়াসকলক সেন্ড কৰি দিবা। ধন্যবাদ।